হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনেকুৱা আছা? আশা কৰোঁ তোমালোকে ভালে আছা। তোমালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছোঁ। এট ফাৰ্ষ্ট মই তোমালোকৰ মৰমৰ চেনেল লাৰ্ণাৰ গাইডলৈ স্বাগতম জনালোঁ। আজি আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম SSLC আৰু HS এক্সাম 2026 তথা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামত আহিবলগীয়া আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ওপৰত এখন ৰচনা। জুবিন গাৰ্গৰ ওপৰত থকা ৰচনাটো আমি অসমীয়াত এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো চাই ল'বা। আৰু এইখন ভিডিঅ'ত আমি আলোচনা কৰিম জুবিন গাৰ্গৰ ওপৰত থকা ৰচনাটো ইংলিছ ভাৰ্চনত। তোমালোকে যদি ৰচনাটো PDF বিচৰা তেন্তে স্ক্ৰীনত মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে, তোমালোকে ল'ব পাৰিবা। জুবিন গাৰ্গ was one of the most loved and popular artists from Assam. জুবিন গাৰ্গ আছিলে অসমৰ এজন বিখ্যাত, জনপ্ৰিয় আৰু ভালপোৱা এজন শিল্পী। He was born on 18 November 1972 in Jorhat. তেওঁ যোৰহাটত 1972 18 নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল। From a very young age, সৰুৰে পৰা he was interested in music. সংগীতত তেওঁৰ আগ্ৰহ আছিল। His parents also loved music. তেওঁৰ পেৰেণ্টছৰ মিউজিক ভাল পাইছিল। He learned to play many musical instruments. তেওঁ বহুতো মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজোৱা শিকিছিল। লাইক দ্য গিটাৰ, তবলা এণ্ড কীবৰ্ড, যেনেকুৱা গীটাৰ, তবলা আৰু কীবৰ্ড। জুবিন গাৰ্গ বিকেম ফেমাছ উইথ হিজ এছামিছ এলবাম অনামিকা। জুবিন গাৰ্গ তেওঁৰ প্ৰথম এলবাম অনামিকাৰ জৰিয়তে ফেমাছ হৈ পৰিছিল। আফটাৰ ডেট, তাৰপিছত হি চেং মেনি হিট এছামিছ ছং। তাৰপিছত তেওঁ কি কৰিছিল? বহুতো হিট অসমীয়া গীত গাইছিল। চাজ এছ, যেনেকুৱা মায়াবিনী। হিন্দী ছং ইয়া আলি ফ্ৰম দ্য বলিউড মুভি গেংষ্টাৰ মেড হিম পপুলাৰ অল অভাৰ ইণ্ডিয়া। গেংষ্টাৰ মুভিৰ বলিউড চিনেমাৰ গেংষ্টাৰ মুভিৰ ইয়া আলি ছংটো গাই তেওঁ গোটেই ভাৰতৰ ভিতৰত বিখ্যাত হৈ পৰিছিল তথা জনপ্ৰিয় হৈ পৰিছিল। পিপুল লাভড হিজ চুইট ভইচ। মানুহ তেওঁৰ মিঠা কণ্ঠটো ভাল পাইছিল। এনাৰ্জেটিক ছিংগিং, তেওঁৰ গানত যে এটা শক্তি আছিলে, সেই শক্তিটো মানুহে ভাল পাইছিল। এণ্ড ইম'চনেল পাৰফৰ্মেঞ্চ, আৰু মানুহে তেওঁৰ আৱেগিক প্ৰদৰ্শন ভাল পাইছিল। বিচাইড ছিংগিং, তেওঁ গান গোৱাৰ উপৰিও জুবিন গাৰ্গ ৱাজ অলছ' এ মিউজিক ডিৰেক্টৰ। জুবিন গাৰ্গ মিউজিক ডিৰেক্টৰ আছিল, এক্টৰ আছিল, ৰাইটাৰ আছিল আৰু ফিল্ম মেকাৰ আছিল। হি চেং মোৰ দেন 38,000 of song in Assamese, Hindi, Bengali and many other languages. তেওঁ হি চেং মানে এইটো past tense, হি চেং more than 80,000 of song. তেওঁ 38,000ৰো অধিক গান গাইছিল। ইন আছামিজ, অসমীয়াত, হিন্দীত, বাংগালী, বাংলা ভাষাত আৰু মেনি আদাৰ লেংগুৱেজ, আৰু বহুতো ভাষাত তেওঁ 38,000 ছং গাইছিল। জুবিন গাৰ্গ ৱাজ অলছ' ন'ন ফৰ হিজ কাইণ্ড নেচাৰ এণ্ড হিজ ৱৰ্ক ফৰ ছ'চাইটি। জুবিন গাৰ্গক কেৱল শিল্পী হিচাপে জনাজাত নহয়, তেওঁ ভাল প্ৰকৃতিৰ মানুহ। এণ্ড হিজ ৱৰ্ক ফৰ ছ'চাইটি, আৰু সমাজ সেৱক হিচাপেও তেওঁ জনাজাত। হি টুক পাৰ্ট ইন মেনি ছ'চিয়েল এক্টিভিটিজ এণ্ড চেৰিটি ইভেণ্টছ। তেওঁ বিভিন্ন ধৰণৰ ছ'চিয়েল এক্টিভিটিজ, সামাজিক কামত আৰু দান বৰঙণিত অংশগ্ৰহণ লৈছিল। ফৰ দ্য পিপুল অফ আছাম, অসমৰ মানুহৰ বাবে। হি ৱাজ মোৰ দেন জাষ্ট এ ছিংগাৰ, তেওঁ কেৱল এজন গায়কেই নহয়। হি ৱাজ এন ইনস্পিৰেশ্যন এণ্ড এ ট্ৰু কালচাৰেল আইকন। তেওঁ এজন ইনস্পিৰেশ্যন, অনুপ্ৰেৰণা, এণ্ড এ ট্ৰু কালচাৰেল আইকন, আৰু সঁচা প্ৰকৃতিৰ প্ৰতীক। ছেডলি, দুখিতভাৱে, দ্য হামিং কিং পাছড এৱে অন 19 September 2025 ইন ছিংগাপুৰ। তোমালোকৰ যদি কুৱেশ্যনত আহে যে হামিং কিং বুলি কাক কোৱা হয়, তোমালোকে লিখিবা জুবিন গাৰ্গ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসান হৈছিল 19 September 2025 ইন ছিংগাপুৰত। Thousands of heartbroken fans gathered at his funeral. তেওঁৰ বিদায়ত হাজাৰ হাজাৰ হাৰ্টব্ৰকেন ফেন্স, অনুৰাগী গেদাৰ্ড কৰিছিল তথা সমাবেত হৈছিল।
setting a record as the fourth largest gathering in the world আৰু এই গেদাৰিংটো সমাৱেশটো পৃথিৱীৰ ভিতৰত 4 নম্বৰত ৰেকৰ্ড কৰিছিল it showed the deep love of the people for their iconic singer আৰু এই সমাৱেশটো এইটোৱে দেখাইছিল যে এজন সিংগাৰৰ প্ৰতি থকা ভালপোৱা তথা মৰম and proof he will always be remembered in everyone's heart আৰু এইটো তেওঁ প্ৰুভ কৰিছিল যে তেওঁ সদায় আমাৰ অন্তৰত স্মৰণীয় হৈ থাকিব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা আৰু লাইক শ্বেয়াৰ কৰিবা লগতে নিটো মেথ সায়েন্স সলিউশন ক্লাছ 9 পৰা হায়াৰ সেকেন্ডাৰী লৈ ইংলিছ গ্ৰামাৰৰ ভিডিঅ' পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিৰ ভিডিঅ'টো ইয়ালৈকে ভালে থাকা সুস্থ থাকা ধন্যবাদ